নমস্কাৰ, মই এষ্ট্ৰলজি বাস্তু নিউমেৰিক এক্সপাৰ্ট গৌৰৱ বৰা। আজি এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিব গৈ আছোঁ। নতুন নহয়, পুৰণা হয়। আজি মই দুইৰ লগত মই কম্পেটিবিলিটি কথা ক'ব গৈ আছোঁ। কম্পেটিবিলিটি মানে দুইৰ লগত যদি এক থাকে, আপোনাৰ যদি জন্ম যদি 2 তাৰিখে হৈছে বা আপোনাৰ 20 তাৰিখে হৈছে, আপোনাৰ জন্ম যদি 11 তাৰিখে হৈছে, তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকৰ হয়, তেতিয়াহ'লে তাক আপোনাৰ তাৰ পাৰ্চনেল নম্বৰ 2 বুলি কোৱা হয়। আৰু তাৰ যদি এগেইনষ্টত আপোনাৰ যদি ডেষ্টিনি নম্বৰ 1 থাকে, তেতিয়াহ'লে কি হ'ব গৈ আছে। আজি মই ক'ব গৈছোঁ মূল্যাং 2 আৰু ভাগ্যাং 1ৰ মাজত সম্পৰ্ক। মূল্যাং 2 আৰু ভাগ্যাং 1 যদি হয়, আপোনাৰ ক্ষেত্ৰত কোনবিলাক ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব, কোনবিলাক কি হ'ব, আপোনাৰ কোনটো প্ৰফেশ্যন আপোনাৰ কাৰণে ভাল হ'ব, মই তাকে ক'বলৈ গৈ আছোঁ। এইবোৰ ক্ষেত্ৰত তেওঁলোকৰ লাকি নাম্বাৰ হৈছে 6 আৰু 7, যাৰ 2 মূল্যাং আৰু 1 ভাগ্যাং। তেওঁলোকৰ লাকি নাম্বাৰ হৈছে 6 আৰু 7। তেওঁলোকৰ কাৰণে কিছুমান বিজনেছ আছে, সেইকেইটা প্ৰফেশ্যন, সেইকেইটা প্ৰফেশ্যনবিলাক তেওঁলোকে এক্সেল কৰে। সেইকেইটা কৈ গৈছে, আপোনালোকে মন দি শুনিব। এটা হ'ল ফেঞ্চি প্ৰডাক্টবিলাক তেওঁলোকে বিজনেছ কৰিব পাৰিব, কণ্ট্ৰেক্ট কৰিব পাৰিব, কমিশ্যন লাইনত যাব পাৰিব, খেতি পথাৰ এগ্ৰিকালচাৰৰ লগত যাব পাৰিব, আৰু ডাইৰেক্টৰ এনি কোম্পানী, ইমান হায়াৰ পজিশ্যনলৈকে তেওঁলোকে যাবগৈ পাৰিব। ডাইৰেক্টৰ এটা কোম্পানী হ'ব পাৰিব। লিকুইড ৰিলেটেড বিজনেছ, আপোনাৰ পানী ৰিলেটেড বিজনেছ, ৱাইন শ্বপৰ বিজনেছ, যিবোৰ বস্তু গাখীৰৰ বিজনেছ, যিবিলাক লিকুইড থাকে, সেইবোৰ বিজনেছ তেওঁলোকে কৰিব পাৰিব। কেমিকেল, পাৰফিউমছ, ষ্টৰি ৰাইট কৰিব পাৰিব। কেমিষ্ট আৰু এডমিনিষ্ট্ৰেটিভ ৱৰ্ক, যিবিলাক মানুহে এডমিনিষ্ট্ৰেটিভ লাইনত যাব বিচাৰিছে, সেইবিলাক লাইনত যাৰ মূল্যাং 1, মূল্যাং 2 আৰু ভাগ্যাং 1, মানে যাৰ পাৰ্চনেল নম্বৰ 2 আৰু ডেষ্টিনি নম্বৰ 1 হয়, তেওঁলোকে এইবোৰ লাইনত যাব পাৰিব। গতিকে তেওঁলোকে যিবিলাকে কিছু নিউমাৰলজি তেওঁলোকে জানে, তেওঁলোকে পাৰ্চনেল নম্বৰ ডেষ্টিনি নম্বৰ উলিয়াব। যদি নাজানে মোক এটা কমেণ্ট কৰিব, মই উলিয়াই দিম আপোনালোকৰ পাৰ্চনেল নম্বৰ ডেষ্টিনি নম্বৰ কিমান। তেওঁলোকৰ লাকি কালাৰ কেইটামান আছে, সেইকেইটা কালাৰ মই কৈ দিছোঁ। এটা হ'ল য়েল্ল', লাইট ব্লু আৰু লাইট গ্ৰীণ। এইকেইটা কাপোৰ আপোনালোকে য'তে ত'তে পৰিধান কৰিব পাৰিব, আপোনালোকৰ কাৰণে খুব লাকি। কিন্তু অশুভ কালাৰ কেইটামান আছে ব্লেক আৰু ৰেড। এইকেইটা কালাৰ আপোনালোকৰ কাৰণে খুব অশুভ, কাৰণে ব্লেক আৰু ৰেডৰ পৰা আপোনালোকে পৰিহাৰ হৈ থাকিব। তেওঁলোকে কিছুমান বেমাৰ লক্ষণে হয়তো দেখা দিব, আজি নহ'লেও কাইলৈ দেখা দিব। আপুনি ভয় কৰিব নালাগে, তথাপি মই আপোনালোকক সতৰ্ক হ'বৰ কাৰণে কৈ দিছোঁ। সেইকেইটা হৈছে অভাৰ হিট প্ৰব্লেম, অভাৰ বেছি গৰম লাগি থকা জোখতকৈ, হাই প্ৰেছাৰ, চকুৰ প্ৰব্লেম, এজমা, যি উশাহ নিশাহ লোৱা যিটো প্ৰব্লেম থাকে ন, হাঁফানি বুলি যে কওঁ আমি তাক, মেণ্টেল ইছ্যু, মানসিক অশান্তি আৰু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকক সতৰ্ক কৰি দিছোঁ, আপোনালোকে ভয় খাব নালাগে। এতিয়াৰ পৰাই আপোনালোকে প্ৰিভেনশ্যনবিলাক লওক, এনেই নিশ্চয় তাৰ পৰা হাত সাৰিব পাৰিব। ধন্যবাদ।